কোনোদিন এতিয়া আপোনাৰ নিচিনা ঠাণ্ডা দিনত 10খন লেপ জাপি লৈ সোমাই নাথাকে। আপোনালোকৰ নিচিনাকৈ ঠাণ্ডাৰ দিনত 10খন 20খন লেপ লৈ কাপোৰৰ তলত সোমাই নাথাকে উলংগ বাবাসকলে। এই প্ৰতিক্ৰিয়া এই মন্তব্য আগবঢ়াইছে সত্যৰঞ্জন বৰাই। গতিকে বন্ধু বান্ধৱীসকল, যোৰহাটত যি উলংগ বাবাক লৈ প্ৰতিবাদ কৰিছিল, কিছু লোকে হয়তো জেললৈ যাবলগীয়া হৈছে। গতিকে তাৰ ওপৰত ভিত্তি কৰি সত্যৰঞ্জন বৰাৰ কিছু মন্তব্য আপোনালোকলৈ আগবঢ়াইছোঁ। দিগম্বৰ মুনি বাবা, জৈন ধৰ্মগুৰু দিগম্বৰ মুনি বাবা শেহতীয়াকৈ যোৰহাটলৈ আহিছিলে আৰু যোৰহাটত তেওঁক লৈ এটি পদযাত্ৰা কৰাৰ কাৰণে বা শোভাযাত্ৰা কৰাৰ কাৰণে পৰৱৰ্তী সময়ত কি ধৰণৰ পৰিৱেশ হৈছে সেয়া আমি দেখিছোঁ। আৰু তাৰপিছত আমি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ বা প্ৰতিবাদ কৰিবলৈ গৈ আমি বিভিন্নজনে বিভিন্ন ধৰণৰ আচৰণ আমি কৰিছোঁ। আটাইতকৈ ডাঙৰ কথা হ'ল সেয়া সত্য হৈছে নে অসত্য হৈছে, শুদ্ধ হৈছে নে অশুদ্ধ হৈছে, সেই কথাটোলৈ আমি পৰৱৰ্তী সময়ত আহিম, মানে এই আলোচনাতে পিছৰ ভাগলৈ আহিম। কিন্তু প্ৰথম কথা হ'ল, আমি কাৰোবাক তিৰস্কাৰ কৰিবলৈ যাওঁতে, কাৰোবাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ যাওঁতে বা কিবা এটা বস্তুৰ বিৰুদ্ধে মাত মাতিবলৈ যাওঁতে আমি সেই বিষয়বস্তুটো বা সেই পাৰ্টিকুলাৰ ছাবজেক্টটোৰ ওপৰত অধ্যয়ন কৰি লোৱাটো ভাল। অতি সহজ এটা শব্দ আজিৰ বিশেষকৈ অসমত, ই ভণ্ড, ইহঁত ভণ্ডামী, ইহঁতে ভণ্ডা কি মানে যিকোনো ধৰণৰ এটা শব্দ যেন ভণ্ড, ধৰ্মৰ নামত ভণ্ড, সংস্কৃতিৰ নামত ভণ্ড, যিকোনো। আমাকতো কথাই কথাই ভণ্ড বুলিয়েই কয়। কিন্তু ভণ্ড আচলতে কোন? ভণ্ডামী আচলতে কোনে কৰিছে? দিগম্বৰ মুনি বাবাজনক ভণ্ড বুলি কোৱা সেইসকলক সুধিছোঁ, আপোনালোকে জানেনে দিগম্বৰ মুনি বাবাৰ ইতিহাস কি? দিগম্বৰ মুনিৰ পৰম্পৰা কি? দিগম্বৰ মুনিৰ যি সংস্কাৰ, যি সংস্কৃতি, তেওঁলোকৰ যি ধৰ্মীয় ৰীতি নীতি কি জানেনে আপোনালোকে? তেওঁক যে ভণ্ড বুলি কৈছে, ভণ্ড মানে কি? আপোনালোকে যিসকলে ভণ্ড বুলি কৈছে, ভণ্ড নথকা নহয়, আমি কোৱা নাই যে ভণ্ড নাই। ধৰ্মৰ নামত কোনোৱে বেপাৰ কৰা নাই, ধৰ্মৰ নামত কোনোৱে ব্যভিচাৰ কৰা নাই, কৰি আছে। কিন্তু কোনে কৰিছে প্ৰথমে জানক, তাৰপিছত আপোনালোকে যিকোনো এজন ব্যক্তিক ভণ্ড বুলি ক'ব। দিগম্বৰ মুনি বাবাই জন্মগত যিসকল, তেওঁলোকে সেই ধাৰাত সৃষ্টি হৈছে, যিসকলে জৈন ধৰ্মগুৰু, তেওঁলোকে কোনোদিন এতিয়া আপোনাৰ নিচিনা ঠাণ্ডা দিনত 10খন লেপ জাপি লৈ সোমাই নাথাকে। গৰম দিনত 4টা AC চলাই বহি নাথাকে তেওঁলোক, নহয়। তেওঁলোকে আপোনালোকৰ নিচিনা মদে মাংসই খাই জীয়াই নাথাকে। তেওঁলোক 60 ডিগ্ৰী চেলচিয়াছতো যদি ক'ৰবাত পায়, নহয়, তাতো তেওঁলোকে তেনেকৈয়ে থাকে। তেওঁলোকে -60 ডিগ্ৰী চেলচিয়াছতো তেওঁলোকে সেইধৰণেই বিবস্ত্ৰ হৈ থাকে, মানে দিগম্বৰ ৰূপত থাকে। তেওঁলোকে কেতিয়াও গাড়ীত নুঠে, তেওঁলোকে খোজকাঢ়ি অহা যোৱা কৰে, যলৈকে যাব লগা হয়। যোৰহাটলৈ অহা ব্যক্তিজনো য'ৰ পৰা আহিছে খোজকাঢ়িয়েই আহিছে, যিকোনো কাৰণত গাড়ীত নুঠে, ৰেলত নুঠে। তেওঁলোকে সন্ধিয়া খোজ নাকাঢ়ে সন্ধিয়া হোৱাৰ পিছত, কিয় জানে? কিজানিবা তেওঁলোকৰ ভৰিৰ খোজত নেদেখাকৈ কোনোবা জীৱৰ মৃত্যু হয় বুলি তেওঁলোকে সন্ধিয়াৰ পিছত খোজ নাকাঢ়ে। তেওঁলোকে দিনত এবাৰেই খায়, যিয়ে খায় দিনত এবাৰেই খায়। পাৰিব? জানে তেওঁলোকক ভণ্ড বুলি আমি তিৰস্কাৰ কৰিছোঁ। প্ৰথমে এটা বিষয় জানক, এটা যিটো সনাতনৰ যিটো সত্তা, জৈন ধৰ্মৰ যিটো বিষয় নজনাকৈ আপোনালোকে ভণ্ড বুলি, তেওঁ ভণ্ড নহয়। তেওঁ নিজৰ চৰিত্ৰ, নিজৰ স্বাভিমান, নিজৰ ধৰ্ম, নিজৰ সংস্কাৰৰ আধাৰত আছে। আমি অশ্লীলভাৱে দেখা পাইছোঁ তেওঁক, আমাৰ দৃষ্টি অশ্লীল হৈছে, আমাৰ মানসিকতা অশ্লীল হৈছে। সত্যৰঞ্জন বৰাই জৈন ধৰ্মৰ বাবাসকলক, উলংগ বাবাসকলক লৈ যিখিনি মন্তব্য আগবঢ়াইছে, সেই মন্তব্যখিনি অতি গুৰুত্বপূৰ্ণ মন্তব্য। গতিকে যোৰহাটবাসীয়ে কোনো ধৰণৰ প্ৰতিবাদ কৰা নাছিল। উলংগ বাবাসকলক লৈ প্ৰতিবাদ কৰিছিল এটা কাৰণতেই, তেওঁলোকক এনেদৰে ৰাজপথলৈ উলিয়াই আনিব নালাগিছিল। আৰবেৰৰ ভিতৰত ৰাখি তেওঁলোকক ৰাজপথলৈ উলিয়াই আনক বা অন্য সমজুৱা স্থানত তেওঁলোকৰ ধৰ্ম পালন কৰক, সেইটো কথা লৈহে প্ৰতিবাদ কৰিছিল। গতিকে বন্ধু বান্ধৱীসকল, সত্যৰঞ্জন বৰাৰ মন্তব্যখিনি শুনি আপোনালোকৰ নিশ্চয় কিছু লোকৰ ভাল লাগিব,
যিসকল জৈন ধৰ্মী তেওঁলোকৰ ভাল লাগিব, আৰু যিসকল আমাৰ অসমবাসী তেওঁলোকৰ হয়তো বহুত খং উঠিব। গতিকে ভিডিঅ'টো চাই কেনে পালে মন্তব্যখিনি আগবঢ়াব কমেণ্ট বক্সত। গতিকে অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। বাই বাই, ধন্যবাদ। জয় আই অসম।